ভাৰতীয় জনতা পাৰ্টীৰ 23 জুনত বলিদান দিৱস হিচাপে পালন কৰা হয়। এই বলিদান দিৱসৰ উদ্দেশ্য এটাই আছিল যে এই উদ্দেশ্যৰ প্ৰথম প্ৰতিষ্ঠাপক কৰিছিল আমাৰ বিজেপিৰ জনসংঘৰ প্ৰথম জনসংঘ হিচাপে আমি প্ৰতিষ্ঠিত হৈছিল। সেই প্ৰতিষ্ঠিত হৈছিল শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়। তেখেতৰ বলিদানৰ তেখেতৰ আত্মবলিদানৰ ফলতেই আজি বিজেপি ভাৰতীয় জনতা পাৰ্টী জন্ম গ্ৰহণ কৰিছিল আৰু তেখেতসকলৰ অশেষ কষ্টৰ ফলত আজি ভাৰতীয় জনতা পাৰ্টীটো আজি প্ৰতিষ্ঠিত হৈছে, ভাৰতৰ বিশ্ব দৰবাৰত এটা প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এই বলিদান দিৱসৰ অনুষ্ঠানটি ৰাজ্যিকৰ বা জিলাৰ পৰা যি নিৰ্দেশনা আছে আমি পাতিলোঁ আৰু প্ৰথমতে আমি তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি কৰিলোঁ শ্যামাপ্ৰসাদ মুখাৰ্জীলৈ। একচুৱেলি আচলতে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ জনসংঘৰ জৰিয়তে আজি বিজেপি দলটো গঠন হৈছিল আৰু আজিৰ দিনটোতেই আমি কি কৰিছোঁ তেখেতৰ মৃত্যু দিৱস হিচাপে বা বলিদান দিৱস হিচাপে পালন কৰিবলৈ আজি আমি ইয়াতে কাৰ্যসূচী কৰা হৈছে আৰু এইটো আমাৰ ৰাজ্যিক সমিতিৰ পৰা নিৰ্দেশ মৰ্মে আমাৰ আৰু জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি 23 জুনটো আমি বলিদান দিৱস হিচাপে পালন কৰিবলৈ নৰ্থগুৱাহাটী মণ্ডলত এটা আয়োজন কৰিছিলোঁ আৰু অনুষ্টুপীয়াকৈ আমি আজি এই মণ্ডলত বলিদান দিৱস আমি পাতিলোঁ।